গোৱালপাৰাৰ আব্ৰাৰ ভিটাত ৰহস্যজনক কিশোৰীৰ মৃতদেহ উদ্ধাৰ পৰিত্যক্ত গৃহত 15 বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰে সৃষ্টি কৰিছে চাঞ্চল্য অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যাৰ সন্দেহ পৰিয়ালৰ এই জঘন্য কাণ্ড সংঘটিত হৈছে গোৱালপাৰাৰ আব্ৰাৰ ভিটাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীক উচিত তদন্ত কৰি দুহিক উপযুক্ত শাস্তি দিয়াৰ বাবে ৰাইজে দাবী জনাইছে আমি দেখলো কাপোৰ একদম খোলা আছে খালি হাফ পেণ্টটো আছে আৰু সেইবিলাক কাপোৰ একদম মানে ওপৰত আছে তাৰপিছতে একদম জাবা টাবা সেইবিলাক চব তাৰমানে মুখত ধৰি পেটত সেইবিলাক চব দাঙিয়াই আছে তাৰপিছত আমি দেখি তাৰপিছত তাৰ পৰা আমি উঠাই তাৰপিছত আমাৰ ভৰিত লৈছোঁ তাৰপিছত আমাৰ ডাঙৰ গুটি আহিলে সৰু গুটি আহিলে আমাৰ দাদা আহিলে মৃত অৱস্থাত দেখা পাইছে মৃত অৱস্থাত দেখা পাইছে কাপোৰ অসংগত অৱস্থাত এইবিলাক কাপোৰ চাপোৰ একো না আছে ধৰ্ষণ কৰা বুলি কোনোবা মাৰি আনি থৈ গৈছে ইয়াতে ৰছীৰে আৰু দাগ আছে ইয়াতে কামৰাইছে ওট চোট সেইবিলাক চব কামৰাৰ দাগ আছে এতিয়া কি ক'ব এতিয়া বেলেগে কিবা মাৰি আনি থৈ গৈছে ইয়াতে শাস্তি দিব লাগে বগুৱান থানাৰ অন্তৰ্গত আব্ৰাভিটা অঞ্চলত এইখন ঘৰত যোৱাকালি আমাৰ এজনী RK মডেল হাইস্কুলত পঢ়িছিলে লাইলা আলিফ লাইলা দেউতাক এখেতে আছিলে আৰু মা আছিলে দুৰ্ভাগ্যবশতঃ কিবা হৈ গ'ল ইহঁতৰ পৰিয়ালৰ পৰা যিখিনি গম পোৱা গ'ল সেইখিনি বিৰাট দুঃখজনক আমি অনুৰোধ জনাইছো যে আমাৰ বগুৱান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয় আৰু SP মহোদয় যিহেতু এজনী ছাত্ৰী আছিলে ইয়াৰ অন্তৰালত বহুত কিবা কিবি থাকিব পাৰে আৰু ইয়াত জানিব লগা বহুত আছে এইটো তদন্ত ভালকে কৰিলে আমি ন্যায়িক তদন্তটো বিচাৰিছো নিউজ ডেস্ক ৰিপৰ্ট DH65